মৰমে কি বিচাৰে মনে কি ক'ব খোজে আছুতীয়া সপোনে ঘৰ বান্ধে উজাগৰ বুকুতে কিমান আশীৰ কাহিনী তেজৰ সুতত বৈ আছুৰ ক'বলে জীৱন নদীৰ প্ৰতিঘাততে বিচাৰো সমিধান নীৰৱে অলকা ৰাগিনী মোৰ জীৱনকালত যে এনেকুৱা এটা দিন আহিব মই ভবাই নাছিলো। কালি প্ৰথমবাৰৰ বাবে নৈশ আহাৰৰ সময়ত অলকাৰ বাহিৰে কোনো উপস্থিত নাছিল। প্ৰথমবাৰৰ বাবে এইখন ঘৰত নিৰ্দিষ্ট সময়ত নিশাৰ আহাৰ খোৱা নহল। মোৰ নাতিয়ে দুভাগ ৰাতি ঘৰ সোমাল। এয়া বাৰু কিহৰ ইংগিত? এয়া বাৰু ইমান দিনে চলি অহা এই ঘৰখনৰ নীতি নিয়মৰ ভাঙোন প্ৰক্ৰিয়া নেকি? আবিৰ ক'ৰ পৰা আহিলি? নকবি আৰু দিন বেয়া হ'লে যে মানুহৰ সকলো ফালৰ পৰাই বেয়া হয়। কিনো কথাবোৰ কৈ থাক? সদায় ভাল চিন্তা কৰিব নোৱাৰ? ভাল চিন্তা কৰিবলৈ হ'লে কামবোৰ ভবামতেতো হ'বও লাগিব। এই সময়ত তই সকলো ক্ষেত্ৰতে ধৈৰ্য ধৰিব লাগিব। ভাগ্যই তোৰ পৰীক্ষা লৈছে, গতিকে কামবোৰ কৰাৰ আগত ভালকৈ চিন্তা চৰ্চা কৰি আগবাঢ়িবি। কিবা জীয়াই থকাৰ ইচ্ছাই নোহোৱা হৈ গৈছে। তোৰ এটা ভুল সিদ্ধান্তই বৰমাৰ জীৱনলৈ ভাবুকি মাতি আনিব পাৰে, মনত ৰাখিবি। কিন্তু এতিয়া নিৰদাবৰ সিদ্ধান্তইহে মাৰ জীৱনলৈ ভাবুকি নমাই আনিব। নিৰদাবৰ সিদ্ধান্তই? কিয়? মাৰ ট্ৰিটমেণ্টৰ বাবে পইচা অলপ বিচাৰিছিলোঁ, কিন্তু তেওঁ বোলে দিব নোৱাৰে, কাৰণ মোৰ মৰ্টগেজ দিবলৈ একো নাই যে। তাৰোপৰিও মোৰ চাকৰি নাই, ব্যৱসায়ো নাই। ইফালে মই চাকৰিৰ বাবে ইণ্টাৰভিউ দি থকা ল'ৰাহে। সেইকাৰণে ধাৰত পইচা ল'লে ঋণৰ বোজা বেছি হ'ব বুলি মোক বুজাই বহাই পঠাই দিলে। হয় নেকি? মই এবাৰ বিৰাগ ছাৰক NGOত খবৰ কৰিবলৈ ক'ম ৰ। যোৱা সপ্তাহত মই ফোন কৰোঁতে তেওঁলোকৰ কমিটিয়ে পেপাৰ্ছবোৰ ভেৰিফাই কৰি আছে বুলি কৈছিল। জানো, এইবোৰ কামততো সময় লাগিবই, কিন্তু মাৰ হাততহে সময় নাই। দিনে দিনে মাৰ অৱস্থা বেয়াৰ ফালে গৈ আছে। কি কৰিম কি নকৰিম মই একোৱে ভাবি পোৱা নাই। এইবোৰ কাৰণেই নিজৰ মানুহ লাগে বুজিছোঁ, নহ'লে বিপদৰ সময়ত নিজকে বহুত অকলশৰীয়া যেন লাগে। সদ্যহতে তই মোৰ পৰা পইচা লৈ বৰমাৰ কামবোৰ কৰি যা, আৰু মোৰ বিশ্বাস NGOত বৰমাৰ ফাইলটো সোনকালে চেংচন হৈ যাব, তেতিয়া আৰু চিন্তা নাই। তোৰ পৰা মোৰ পইচা ল'বলৈ বেয়া লাগেও, তোৰ আকৌ সেই বিয়াৰ ধাৰ সোপাও আছে নহয়। তোৰ মনত আছেনে তই মোৰ চাকৰিটো পোৱাৰ ক্ষেত্ৰত কিমানখিনি সহায় কৰিছিলি? মই কিন্তু ঘৰৰ ভিতৰলৈকে সোমাই আহিলোঁ দেই, বেয়া চেনা নাপাবি। ইমান ফৰ্মেলিটিজ কৰি আছ যে, পিছে হাততে আঁকি আনিছ? কিতাপ আনিছ আকৌ, দেখা নাই? কিন্তু কিহৰ কিতাপ আনিছ? তই কি অকল গান গাই ইণ্টাৰভিউ পাছ কৰিম বুলি ভাবিছ নেকি? কিবা কিবি প্ৰশ্ন সুধিলে তাৰোতো উত্তৰ দিব পাৰিব লাগিব নহয়। সেইটো কাৰণে কিতাপ লৈ আহিছোঁ, যাতে তই এইখিনি পঢ়িব পাৰ আৰু তোক যি প্ৰশ্ন সোধে তই তপৰাই উত্তৰ দিব পাৰ। কিতাপবোৰ যে আনিলি, এতিয়া মই তোক পইচা ক'ৰ পৰা দিম? মোৰ হাতত কিন্তু পইচা নাই দেই। তোকনো এতিয়াই কোনে পইচা দিবলৈ কৈছে? তই এতিয়াই পইচা দিব নালাগে। তই যেতিয়া চাকৰি পাবি তেতিয়া প্ৰথম দৰমহাৰে এই কিতাপৰ ধাৰখিনি মাৰিবি। মাত্ৰ তই এতিয়া ভালকৈ পঢ়। মনত আছে, আচলতে তোৰ পৰা ধাৰ লোৱাৰ ইচ্ছা মোৰ নাছিল। তথাপিও মোৰ এতিয়া অৱস্থাটোৰ বাবে তোক মই নালাগে বুলিও ক'ব নোৱাৰা হ'লোঁ। পাৰ যদি তই মোক। একদম নোৱাৰোঁ ধাৰ দিবলৈ। কি? মই তোক ধাৰলৈ পইচা নিদিওঁ, ধাৰ মাৰিমহে। এতিয়া তই যা, বৰমা ঘৰত অকলে আছে নহয়, তই বৰমাৰ কাষত থাকগৈ। মই তোৰ একাউণ্টত 3000 টকা ভৰাই দিলোঁ। কি? তাৰমানে তই কথা পাতি থাকোঁতে? য়েছ মাই ডিয়েৰ, মোৰ কাম মই কৰি দিলোঁ। দৰমহাৰ পইচাৰে কিতাপৰ পইচাৰ পৰিশোধ কৰিলোঁ।
তই এতিয়া পলম নকৰি বৰমাৰ ওচৰলৈ যাগৈ যা যা আকৌ আহিছোঁ। দেউতা কথাবোৰ যে ইমানখিনি পাবগৈ মই ভবাই নাছিলো। ক'ব নোৱাৰাকে সিহঁতৰ লগত মোৰ এটা দূৰত্বৰ সৃষ্টি হ'ব ধৰিছে। মই মাকজনী হৈ নিজ সন্তানৰ লগত এই দূৰত্ব কেনেকৈ সহ্য কৰি থাকিম দেউতা, আপুনিহে কওক। কি কৰিবা অলকা? মই ভাবিছিলোঁ এই পৰিয়ালৰ ক'লা দাগবোৰ মুচি পেলালে এটা কলংকিত অধ্যায়ৰ অন্ত পৰিব, কিন্তু নিয়তিৰ কি পৰিহাস। মৃত্যু যাত্ৰাত থকা বেদব্ৰত দত্তৰ জীয়েকক শেষ বিদায় দিবলৈ গৈ কেনেকৈ অদ্ভিক সেইখন ঘৰৰ সদস্য হৈ পৰিল, কেনেকৈ বেদব্ৰত দত্তই উপাসনাক অদ্ভিকৰ পত্নী কৰি এইখন ঘৰলৈ পঠিয়াই দিলে আৰু উপাসনাৰ জৰিয়তে শুই থকা অতীতটো পুনৰ জগাই তুলিলে। মই এইবোৰ কথাকেই ভাবি আছো। আপুনি নিজ চকুৰে সকলো দেখিছে দেউতা। মই একেলগে মোৰ মা দেউতা দুয়োকে হেৰুৱালো, স্বামীক হেৰুৱালো, আৰু এতিয়া যদি মই নিজ সন্তানক হেৰুৱাব লাগে। তুমি তোমাৰ সন্তানক কেতিয়াও হেৰুৱাবলগীয়া নহয় অলকা। মিছা সান্তনা নিদিব দেউতা। সিহঁতৰ চকুত মোৰ প্ৰতি সৃষ্টি হোৱা ক্ষোভ আক্ষেপ মই নিজ চকুৰে দেখিছো। তুমি আৱেগৰ বশৱৰ্তী হৈ পৰিস্থিতিৰ সৈতে যুঁজা শক্তিখিনি হেৰুৱাই নেপেলাবা। তুমি ৰাগ আৰু অদ্ভিকৰ কথা চিন্তা কৰাৰ আগতে তোমাৰ আৰু মোৰ মানসিক অৱস্থাৰ কথা চিন্তা কৰা। অতীতত অলকে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে তোমাৰ আৰু মোৰ কি অৱস্থা হৈছিল তোমাৰ মনত আছেনে? আমাৰ সেই দিনবোৰ কিমান মধুৰ আছিল। আপোনাৰ কান্ধত মুঠ হৈ সুখ দুখৰ কথা পাতিছিলোঁ, হাতত হাত ধৰি ভাল লগা ঠাইলৈ ফুৰিবলৈ গৈছিলোঁ। মই সেই স্মৃতি আৰু সজীৱ কৰিব নিবিচাৰো দেউতা, নিবিচাৰো। তুমি এই সকলোবোৰ কথা সন্তানক ক'ব পাৰিবা নে তিল তিলকৈ কটোৱা সেই নিশাবোৰৰ কথা ক'ব পাৰিবা? তুমি নোৱাৰা। মই জানো, কাৰণ সঁচা কথাৰ তিক্ততা বেছি, আৰু সেই তিক্ততাৰ আভাস তুমি তোমাৰ সন্তানক দিব নোখোজা। মই ভালকৈয়ে জানো। আৰু নোখোজা যেতিয়া নিজকে সংযত কৰা, নিজকে চম্ভালা। এতিয়া নিজেই নিজক চম্ভালিব লাগিব। সময়ত সকলো স্বাভাৱিক হৈ পৰিব। এতিয়া সকলোবোৰ যে আগৰ দৰে স্বাভাৱিক নহয়, সেয়া ময়ো বুজি পাইছোঁ। সৰুতে যেতিয়া লগৰ ল'ৰা ছোৱালীবিলাকক দেউতাকে হাতত ধৰি স্কুললৈ লৈ গৈছিল, তেতিয়া তই আৰু মই মাৰ হাতত ধৰি স্কুললৈ গৈছিলোঁ। সিহঁতৰ দেউতাকে যেতিয়া সিহঁতক স্কুল ছুটিৰ পিছত স্কুলৰ পৰা লৈ আহিছিল, তেতিয়া তই আৰু মই ককাৰ হাতত ধৰি স্কুলৰ পৰা আহিছিলোঁ। তেতিয়া সদায় মোৰ এটা কথাই বেয়া লাগিছিল, কিন্তু আমাৰ দেউতা জীয়াই থকাহেঁতেন আমাকোতো স্কুলৰ পৰা অনা নিয়া কৰিলে হয়। ঠিকেই কৈছ তই। স্কুলত যেতিয়া গাৰ্জেন মিটিং হৈছিল, তেতিয়া সকলোৰে মাক দেউতাক একেলগে মিটিঙলৈ আহিছিল। তেতিয়া অকল আমাৰ মা গৈছিল,
তেতিয়া মই দেউতাক বহুত মিছ কৰিছিলোঁ জানো দাদা। ফ্ৰেণ্ডবোৰক আমাৰ দেউতা নাই বুলি কৈছিলোঁ। দেউতাৰ নামৰ আগত সদায় লেট লিখিছিলোঁ। কিন্তু এতিয়া ভাবি বেয়া লাগিছে আমি জীয়াই থকা দেউতাক কিয় মৃত সজালোঁ। কাৰণ তেতিয়া আমি জনা নাছিলোঁ যে আমাৰ দেউতা জীয়াই আছে। সেইকাৰণেতো খং উঠিছে। জীয়াই থকা মানুহ এজনক কেনেকৈ নিজৰ ৱাইফে মৃত বুলি মানি ল'ব পাৰে। সেন্দুৰৰ বহুত মহত্ব থকা বুলি কোৱা আমাৰ মায়ে কেনেকৈ উকা কপালেৰে থাকিব পাৰে। ময়ো তাকে ভাবিছোঁ। ককাই আমাৰ দেউতাৰ লগত অন্যায় কৰিছে দাদা। ইয়াৰ বাবে মই ককাক কেতিয়াও ক্ষমা নকৰোঁ। আৰু তাৰে শাস্তি স্বৰূপে মই এটা সিদ্ধান্ত লৈছোঁ। কি সিদ্ধান্ত? ককাই নিজৰ আদৰ্শৰ হেৰফেৰ হোৱাটো নিবিচাৰে। নিজৰ মান সন্মানক লৈ সদায় সতৰ্ক হৈ থাকে। নিজৰ নীতি নিয়মক লৈ সদায় কঠোৰ হৈ থাকে। সেইবাবে মই এতিয়া ককাই বনোৱা প্ৰতিটো নিয়মেই ভাঙিম। ককাই যি বিচাৰে তাৰে উল্টা কৰিম। ককাই যি কয় তাৰে বিপৰীতে গৈ কাম কৰিম। এয়াই হ'ব এজন নাতিয়ে নিজৰ মতত চলা ককাকক দিয়া চূড়ান্ত শাস্তি। ছাৰে এইবোৰ কি জ্বলালে? গোটেই পুৰি ছাই হৈ আছে দেখোন। এটা কাম কৰোঁ, সকলোকে চাহ তাহ দি আহি এইখিনি একেবাৰে চাফা কৰি পেলাম। অলকৰ ছবিখন যাতে কোনেও চাব নোৱাৰে সেইকাৰণে সেইখন পুৰি মই ছাই কৰি পেলালোঁ। এইখন ঘৰত তাৰ কোনো অস্তিত্বই মই নিবিচাৰোঁ। সেইকাৰণে সেইখন মই জ্বলাই পেলালোঁ। কি ফটোখন আপুনি জ্বলাই পেলালে? অঁ, জ্বলাই পেলালোঁ। যিজন মানুহ এইখন ঘৰত ইমান বছৰ ধৰি নাই তাৰ ছবিখন ৰাখি তুমি কি কৰিবা? কিছুমান বস্তু এইখন ঘৰত নথকাটোৱেই ভাল। আলমাৰীত যে মই এখেতৰ ফটোখন 8 বছৰে সযতনে থৈ দিছোঁ, এই কথাটো যদি দেউতাই জানে কি হ'ব তেতিয়া? ককা, মোৰ দেউতা কেনেকৈ নিৰুদ্দেশ হৈছিল? ৰাগ, তই? মোক আজি উত্তৰ লাগিবই। দেউতা কেনেকৈ নিৰুদ্দেশ হৈছিল আৰু কেতিয়া হৈছিল? নভবা নিচিন্তা ঘটনা এটা যে কেনেকৈ ঘটি গ'ল নহয়। বৰ বেয়া দিন আছিল সেই দিনটো। তাকেইতো, ককাৰ জন্মদিনৰ ঘটনাটো মনত পৰিলে বুকুখন কিবা চেৰেংকৈ মাৰে। বিৰাগ আৰু অদ্ভিকলৈহে বেয়া লাগে। বেচাৰাহঁতে ইমান দিনে দেউতাকটো নাই বুলিয়ে ভাবি আছিল। এতিয়া চাগে মনত কিমান দুখ পাইছে। সেইকাৰণে ল'ৰা ছোৱালীৰ পৰা মাকে একো কথাই লুকুৱাব নাপায়। নহ'লে আচল কথাবোৰ গম পালে সন্তানৰ লগতে সম্পৰ্কবোৰ বেয়া হয়। জানো আৰু পায় অলকদাৰ লগত কি ঘটনা ঘটিছিল। কোৱা, সেইদিনা দেউতাৰ লগত কি ঘটনা ঘটিছিল? কেনেকৈ দেউতা নিৰুদ্দেশ হ'ল? ৰাগ, তুমি পুৰণা ঘাঁহ আকৌ কিয় খুচৰিছা? তোমালোকে মোক ইমান বছৰে মিছাৰ মাজত ৰখাৰ বাবে। কোৱা ককা, আনচাৰ মি। সেইদিনা তোৰ দেউতাৰ মানে অলপ কামলৈ ওলাই গৈছিল। তাৰপিছত এই যে সি ওলাই গ'ল, তাৰ পাছত আৰু সি ঘূৰি নাহিল। উভতি নাহিল? উভতি নাহিল। আমি বহুত বিচাৰ খোচাৰ কৰিলোঁ, কিন্তু তাৰ কোনো সন্ধান নাপালোঁ। অভিশপ্ত অতীতৰ সঁচা কাহিনী লুকুৱাবৰ কাৰণে
এইবাৰ বা মানৱেন্দ্ৰ বৰঠাকুৰে কি নতুন মিছাৰ আশ্ৰয় লৈছে সেয়া জানিবলৈ খুব ইচ্ছুক হৈ ৰৈ আছো মই। এতিয়া বাৰু মানৱেন্দ্ৰ বৰঠাকুৰে দুই নাতিক কেনেকৈ বুজাব, কেনেকৈ সিহঁতৰ মনত বিশ্বাস জন্ম। ককা, দেউতা যদি নিৰুদ্দেশে হৈছিল তেনেহ'লে আপোনালোকে পুলিচৰ কাষ নাচাপিলে কিয়? দেউতাৰ মিচিং ৰিপৰ্ট নিলিখালে কিয়? দেখাইছিলো। তাৰপিছত কি হ'ল? কোৱা মা, কি হ'ল তাৰপিছত? তাৰপিছত তোমাৰ দেউতাক আৰু কোনেও বিচাৰি নাপালে। তেখেত হয়তো বহুত দূৰলৈ গুচি গ'ল। সেইদিন ধৰি তোমাৰ দেউতাক আমি কোনেও দেখা পোৱা নাই। আমাৰ সৈতে তেওঁ কোনো যোগাযোগেই নাই। সেইকাৰণে কি তোমালোকে আশাই এৰি দিলা? ৰাম, তোমালোকে দেউতাক ঘূৰি নাহিব বুলি কিয় ধৰি ল'লা?